নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। 500 টকা দিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। যদি আপোনাৰ ঘৰত অৰুণোদয় আঁচনি নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী দৰিদ্ৰ মহিলাক প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ টকা আৰু অৰুণোদয় আঁচনিৰ বাবে চৰকাৰে নতুনকৈ অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰি আছে। কিন্তু একাকৈ লৈ আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰৰ নামত টকা। যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱা ঘটনা সংঘটিত হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। লগতে নিযুত মহিলা আঁচনিৰ প্ৰপত্ৰ বিতৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5 টকাকৈ নতুন খবৰ দিলে। লগতে পিএম কিষাণৰ 20তম কিস্তি আপোনাৰ একাউণ্টত আপুনি পাইছে না নাই টকা নাপালে কমেণ্ট কৰি জনাই দিয়ক। লাখ লাখ মহিলাকৰ একাউণ্টত 10,000 টকা প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিযুত মহিলা আঁচনিক লৈ 5 টকাকৈ ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2025-26 বৰ্ষত নিযুত মহিলা আঁচনি লাভ কৰিব 4 লাখ ছাত্ৰীয়ে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুত মহিলা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰি কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সংবাদমেলযোগে। মুখ্যমন্ত্ৰীয়ে প্ৰপত্ৰ বিতৰণ অনুষ্ঠানত কৰিলে ডাঙৰ ঘোষণা। সেলফ ফাইনেন্স পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰীও এইবাৰ লাভ কৰিব এই আঁচনি। EHS স্নাতকোত্তৰ প্ৰথম বৰ্ষতেই নহয় দ্বিতীয় বৰ্ষতো পাব এই আঁচনিৰ সুবিধা। সকলো ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা অসম ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা। 1 অক্টোবৰৰ পৰা ছাত্ৰীয়ে একাউণ্টত লাভ কৰিব এই ধনৰাশি। যদি আপুনি এতিয়ালৈকে এই প্ৰপত্ৰটো ফিল আপ কৰে অতি শীঘ্ৰে নিযুত মহিলা আঁচনিৰ প্ৰপত্ৰটো ফিল আপ কৰক। যদি আপুনি এতিয়া ফিল আপ কৰে তেনে ক্ষেত্ৰত অক্টোবৰৰ পৰা আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই পৰিব এই ধনৰাশি। নিযুত মহিলা আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5 টকাৰ বৃহৎ মন্তব্য কৰিছে আৰু আজিৰ ভিডিঅ'সকলে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, BTR নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বিজেপি UPPL নেতাকৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিট। 500 টকা নিদিলে অৰুণোদয়ৰ ফৰ্ম নিদিয়ে UPPL-এ। হয় আপুনি ঠিকেই শুনিছে, কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আপোনাৰ গাঁও বা অঞ্চল বা জিলাত এনেকুৱা ঘটনা সংঘটিত হৈছে নেকি? বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে প্ৰতিখন জিলাতে অৰুণোদয় 3.0 প্ৰপত্ৰ বিতৰণ কৰি আছে চৰকাৰৰ ফালৰ পৰা। যদি আপুনি এতিয়ালৈকে অৰুণোদয় 3.0 আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। ঘটনা বাধা দিয়াৰ বাবেই বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ অভিযোগৰ। কেৱল এয়াই নহয়, বিজেপিৰ বুথ সভাপতিক আক্ৰমণ কৰি ছাদ ফালিলে UPPL-ৰ কৰ্মীয়ে। তামোলপুৰৰ দৰং জিলা পৰিষদীয় সমষ্টিত এই প্ৰচণ্ড সংঘাতৰ ঘটনা সংঘটিত হৈছে। UPPL নেতা সোণাৰাম বড়ো আৰু গৰ্গ বড়ো, নন্দৰাম ৰাভা আৰু থাম্বা বড়োৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। তামোলপুৰ আৰক্ষীৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। BTR নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ জিলাত যদি অৰুণোদয় আঁচনিৰ প্ৰপত্ৰক লৈ এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আবেদন কৰা প্ৰতিগৰাকী মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে লাভ কৰিব 10,000 টকা। আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তি 10,000 টকা বেংক একাউণ্টত। মহিলা উদ্যমিতা আঁচনি আপুনি আবেদন কৰিছে নেকি? প্ৰথমতে তালিকা চাওক আপোনাৰ নাম আছে নেকি। পঞ্চায়ত বা ব্লকত গৈ চেক কৰিব পাৰিব তালিকা। আগষ্ট মাহত 5 টকা সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 টকা। প্ৰকাশ পালে সমষ্টিভিত্তিক ধন বিতৰণৰ দিন। আগষ্ট মাহত নলবাৰী, জাগিৰোড, পাথাৰকান্দি, মাৰ্ঘেৰিটা, ধুবুৰীত লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা। এই 5টা সমষ্টিৰ মহিলাৰ বেংক একাউণ্টত আগষ্ট মাহত প্ৰদান কৰা হ'ব 10,000 টকা। সমষ্টিভিত্তিক ধন বিতৰণৰ দিন ঘোষণা চৰকাৰৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।